এসো কৈ আছে পটানচল 2 নং বৰগুলি মাঠৰ যিটো আছে তাৰ আব্দুল হাকিম এটা দোকান আছে এই দোকানৰ ওচৰতে আব্দুল হয় এইটো চাব আৰু 2 নং বৰগুলি আপোনাৰ হেৰি তৃতীয় খণ্ড 3 নং বৰগুলি তৃতীয় খণ্ড আমরা যেটা একেবারে পার হয়ে গেছে চেকবান যেটা আছে ব্রহ্মপুত্র পার একেবারে কিনার পকা রাস্তাটো আছে যে 1 ইঞ্চি বাকি আছে বা পানি বাগৰিবলৈ এটা এতিয়া যদি প্ৰটেকশন দিয়া নহয় মই এজুক জনাইছিলো এটা প্ৰটেকশন দিয়া নহলে পানি বাগৰিলে বিপদ হৈ যাব এটো যে এগা মাথাউৰি আৰু এটো পাৰ ব্ৰহ্মপুত্ৰৰ পাৰ মাথাউৰি নহয় এটো চেকবান আৰু হয় 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 ঠিক আছে এটো আছে এটো চাকো Dangga. Now. Hakim Bhai. Hey Hakim Bhai. Soitase. Inde bala mati de false inde mati diba ko tar mati dise na mati hinda ek kati mati na 200 na falaise olpo kori haira inde mati diba ko mati dise na bala বৰগুলি 1 নম্বৰ আৰু 2 নম্বৰ এটা বৃহত্তৰ অঞ্চল এই অঞ্চলৰ প্ৰায় 531 গড় মানুহ আৰু জনসংখ্যা 4000ৰ অধিক বানপানী আক্ৰান্ত হৈছে মানুহৰ জনজীৱনক লৈ বহুত অসুবিধাৰ সৃষ্টি হৈছে মাথাউৰি ৰিং বান এইবিলাকত মানুহ আশ্ৰয় আছে কিন্তু প্ৰশাসনৰ ফালৰ পৰা এতিয়ালৈকে সাহায্য প্ৰদান কৰা হোৱা নাই ইতিমধ্যে মই মহাকুমাৰী ডাঙৰীয়াৰ লগত আলোচনা কৰিছোঁ আৰু তেওঁ পৰ্যাপ্ত পৰিমাণে আজি তেওঁলোকক ৰিলিফ দিয়াৰ কথা কোৱা হৈছে আৰু খোৱা পানীৰ কাৰণেও টিউবৱেল দিয়াৰ ব্যৱস্থাৰ কাৰণে কোৱা হৈছে পানীৰ যিটো গতি বৃদ্ধি পাই আছে গতিকে ইয়াত নাৱৰো দৰকাৰ হ'ব মানুহ উদ্ধাৰ অভিযানৰ প্ৰয়োজন হ'ব হঠাৎ পানী বহুত দ্ৰুত গতিত বাঢ়ি আছে আৰু 3 নং বৰগুলিত যিটো কৃষি বান আছে
মাথাউৰি ব্ৰহ্মপুত্ৰৰ একেবাৰে মাথাউৰি হৈ গৈছে, পাৰ হৈ গৈছে। সেই পাৰত মাত্ৰ 1 ইঞ্চি এটা জেগাত 1 ইঞ্চি জেগা আছে পানী বাগৰিবৰ কাৰণে। যদি মই ইতিমধ্যে প্ৰশাসনক জনাইছোঁ, ইতিমধ্যে যদি 1 ঘণ্টা 2 ঘণ্টাৰ ভিতৰত এইখিনি প্ৰটেকশ্যন কৰা নহয়, তেতিয়াহ'লে ৰাস্তাৰ ওপৰেদি যেতিয়া বাগৰিব, ৰাস্তা ভাঙি গোটেইটো অঞ্চল প্লাবিত হ'ব। গতিকে আপোনালোকৰ চেনেলৰ জৰিয়তে মই প্ৰশাসনক অনুৰোধ জনাইছোঁ যে অনতিপলমে তাত জিঅ' বেগৰ ব্যৱস্থা কৰি প্ৰটেকশ্যন দিব লাগে, মানুহক খোৱাৰ কাৰণে সাহায্য দিব লাগে আৰু খোৱা পানীৰো ব্যৱস্থা কৰিব লাগে, গৰু ম'হ আদি খাদ্য যোগান ধৰিব লাগে। গতিকে এইখিনি কথা আপোনালোকৰ চেনেলৰ জৰিয়তে প্ৰশাসনক মই